হয়, আজি আমি টোটেল 12টা মোবাইল ফোন, বহুতখিনি হেৰুৱা মোবাইল ফোন উদ্ধাৰ কৰি আমি মোবাইলৰ গৰাকীক আমি হেণ্ডঅভাৰ কৰিব পাৰিছোঁ। বহুত সংখ্যক মোবাইল আমি অসমৰ বাহিৰৰ পৰা আমি উদ্ধাৰ কৰি আনিছোঁ আৰু বহুত সংখ্যক আমাৰ অসমৰ ভিতৰতো আমি পাইছোঁ, আমাৰ ডিষ্ট্ৰিক্টৰ ভিতৰতো পাইছোঁ। আমাৰ এটা মোবাইল আমি কেৰেলাৰ পৰা আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু এটা মোবাইল আমি হায়দৰাবাদৰ পৰা আনিব সক্ষম হৈছোঁ। হয়, এমাহৰ ভিতৰত আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ এইখন মোবাইল 2025 চনত চাপেৰমুখ বজাৰত চব্জি লৈ আহিছিলো, হেৰাই গৈছিলো গাড়ীৰ পৰা। পিছত মই চাপেৰমুখ থানাত এজাহাৰ এটা দিলো। দিয়াৰ পিছত মোৰ এড্ৰেছ চব লিখি ৰাখিছে, কৈছে মোবাইলখন পালে ফোন কৰিব। পিছত আজি এসপ্তাহ আগত ফোন কৰিছে, কৈছে মোৰ মোবাইলখন পালে কেৰেলা। ঠিক আছে, কেৰেলা পালে। কেৰেলাৰ পৰা আনিলে, অনাৰ পিছত মোক মাতিছে, আহিছো। অহাৰ পিছত চাপেৰমুখ থানাৰ পৰা ৰহাত থানাত মোক লৈ আহি পেলাই মোবাইলখন দি থৈ গৈছে। কৈছে আজি বুধবাৰ লৈ আহি মোবাইলটো মোক দি দিব আহিলে। মই আহিছো এতিয়া ৰহাত থানাৰ পুলিচ ছাৰক আমাক মোবাইলটো চমজাই দিলে। আমি চাপেৰমুখ থানা আৰু ৰহাত থানাৰ পুলিচ ছাৰক ধন্যবাদ জনাওঁ, অসম পুলিচ। আমাৰ সৰু ভাইটি এটা হায়দৰাবাদ কামলৈ গৈছিলে, তাৰ পৰা মোবাইল এটা আমাৰ চুৰি হৈ গ'ল। চুৰি হোৱাৰ পিছত আমি ৰহাত থানাত আহি এজাহাৰ এখন দিলো। দিয়াৰ পিছত আমি থানাত যোগাযোগ ৰাখিছো। তাৰপিছত থানাই আমাক আশা এটা দিছে, মোবাইলটো পাই যাব আপোনালোকে, চিন্তা নকৰিব, দুদিনমান ধৈৰ্য ধৰিব লাগিব। তাৰপিছত আজি আমাৰ এসপ্তাহমান আগতে কৈছে মোবাইলটো পাই গলো, আপোনালোকে পাই যাব মোবাইল। আমাৰ 15-17টামান মোবাইল লাগে, তেতিয়া আমি বিতৰণ কৰো। আৰু আমাৰ ৰহাত থানা আৰু নগাঁও পুলিচ মিলি পেলাই আমাৰ মোবাইলটো উদ্ধাৰ কৰি দিলে। কিমান দিনৰ ভিতৰত মোবাইল উদ্ধাৰ কৰিলে? এইটো ধৰক আপোনাৰ 20 দিনৰ ভিতৰতে উদ্ধাৰ কৰি দি দিলে। সেইটো কাৰণে আমি মোবাইল পালো। আমি ৰহাত থানা, নগাঁও পুলিচক ধন্যবাদ জ্ঞাপন কৰিছো।